বাবা, তোৰ বয়স এতিয়া ২৬ বছৰ। এই বয়সত ভুল কৰাটো লাজৰ কথা নহয়, কিন্তু চেষ্টা নকৰাটো বহুত লাজৰ কথা। মই জানো এই বিফলতাত তই ভাগৰি পৰিছ, মন ভাঙিছে, কিন্তু মনত ৰাখ, বিফলতা মানেইতো শেষ নহয়। ই মাথো নতুন চিন্তা, নতুন বিশ্বাস, নতুন কৌশলৰ সঠিক পথত আগবঢ়াৰ সংকেত। তই আকৌ যুঁজিবলৈ সাহস কৰিব লাগিব বাবা। মোৰ বিশ্বাস তই পাৰিবি। যি পথত আজি তই থমকি ৰৈছ, সেয়া তোৰ গন্তব্য হ'ব নোৱাৰে। তই বহু দূৰ যাবলৈ আছে, তই পাৰিবি বাবা, তই পাৰিবি। মই তোক ধনী হ'বলৈ নকওঁ বাবা, মাথো আত্মবিশ্বাসী হ'বলৈ শিকাব বিচাৰোঁ। টকা আহে আৰু যায়, কিন্তু পৰিশ্ৰমে গঢ়া মানুহ কেতিয়াও কোনো পৰিস্থিতিত হাৰি নাযায়। মাক হিচাপে মোৰ মাথো এটাই আশা, তই নিজৰ ওপৰত বিশ্বাস নেহেৰুৱাবি। যিদিনা তই নিজকে বিশ্বাস কৰিব পাৰিবি, সেইদিনাই তই সফল হ'ব পাৰিবি। পুনৰ চেষ্টা কৰ তই। এয়া মই তোৰ মাৰে কৈছোঁ, আজি মই তোৰ সাহস হৈ আছোঁ, কিন্তু পিছলৈতো মই নাথাকিম। গতিকে তই নিজেই পাৰিব লাগিব। তই মোৰ ল'ৰা, মোৰ বিশ্বাস তই একদিন কৰি দেখুৱাব পাৰিবিয়ে। ভালকৈ পঢ় বাবা, ভালকৈ পঢ়। যাতে আন 10জনে তোৰ আদৰ্শ ল'ব পাৰে।